লাখপতি বাইদেউৰ পইচাসমূহ আপোনালোকে পাবনে লাখপতি বাইদেউৰ নামত ডাঙৰ খবৰ আহি পৰিছে হয়তো লাখপতি বাইদেউৰ পইচাখিনি আপোনালোকে নাপাবও পাৰে আপোনালোকে লাখপতি বাইদেউৰ পইচা নাপাব পাৰে যদি আপোনালোকে এই কামটো নকৰে বহুত ডাঙৰ এটা খবৰ আহি পৰিছে লাখপতি বাইদেউৰ নামত যদি ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাই তেতিয়াহে গম পাব লাখপতি বাইদেউৰ ফৰ্মসমূহত আপোনাৰ নামত আপোনালোকে কিমান কষ্ট কৰিছে নিজৰ ঘৰৰ কাম বন বাদ দি আপোনালোকে লাখপতি বাইদেউৰ ফৰ্মখনৰ নামত আপোনালোকে দৌৰিছে সৰকাৰে তেনেকৈ আশ্বাস দিছে যে আমি মহিলাসকলক যেনেকৈ নহওক তেওঁ যিসকল মহিলা ঘৰত আছে তেওঁলোকক কিবা নহয় কিবা এটা আমি কৰ্মসংস্থাপন দিম তেওঁলোকে ঘৰত মুৰ্গী চৰাই পালন কৰি হলেও তেওঁলোকে কিবা এটা কৰিব লাগিব ঘৰত চিলাই মেচিন এটা আনিব হলেও পাৰিব আমি মুঠৰ ওপৰত মহিলাসকলক আমি লাখপতি কৰিহে এৰিম যি ধৰণে দপদপাই কয় মঞ্চত মহিলাসকলৰ মানে গা মন ভাল লাগি যায় তেওঁলোকৰ হয় সকলোৱে বিচাৰে ন বৰ্তমান যিহে পৰিস্থিতি হৈ পৰিছে বৰ্তমান যি ধৰণে মূল্য বৃদ্ধি হ'ব ধৰিছে নিজকে নিজে কিবা এটা কামত নিয়োজিত কৰি ৰাখাটো দুই পইচা যদি নিজে কিবা এটা কৰা কামৰ পৰা যদি ইনকাম হৈ থাকে সকলোৱে চেষ্টা কৰিব যে চৰকাৰে যদি কিবা এটা পইচা দিয়ে তাৰ পৰা যদি আমি কিবা এটা ক্ষুদ্ৰ সৰুকে যদি কিবা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰো হেয়া মুৰ্গী পালন কৰিয়ে হওক হাঁহ পালন কৰিয়ে হওক বা ছাগলী কেইটা পালন কৰিয়ে হওক চিলাই মেচিনটো চলাই হওক যদি আমি তেনেকে দুই পইচা নিজৰ লাগতিয়াল বস্তুখিনি বিশেষকৈ মহিলাসকলৰ বেলেগ বিশেষ একো নাই তেওঁলোকৰ নিজৰ লাগতিয়াল বস্তুখিনিয়ে যদি তেওঁলোকে কিনি আনিব পাৰে কিমান ভালৰ কথা গতিকে তাৰ কাৰণে মহিলাসকলে কি কৰিছে নিজৰ ঘৰৰ কাম বন বাদ দি হলেও লাখপতি বাইদেউৰ পিছত দৌৰিছে লাখপতি বাইদেউৰ ফৰ্মসমূহ আনিছে লাখপতি বাইদেউৰ ফৰ্মসমূহ ফিলআপ কৰিছিল ফিলআপ কৰি জমা দিছিল আৰু লাখপতি বাইদেউৰ ফৰ্মখন ফিলআপ কৰাৰ নামতে একেবাৰে মাথা হেগ হৈ গৈছে কাৰণ কিমান সাৱধানে সেই ফৰ্মখন ফিলআপ কৰিব লাগে হয়নে অলপমান খুটি নাতি হোৱাৰ লগে লগে শেষ সেইখন ফৰ্ম আৰু ৰিজেক্ট সেই ফৰ্মখনৰ আৰু কাম নিদিয়ে অলপমান যদি কৰবাত খুটি নাতি থাকে তাৰ পিছত বহুতে হয়তো সেই ফৰ্মখন ফিলআপ কৰিব নাজানে তেওঁলোকে কি কোনোবা জনা মানুহৰ ওচৰত সেই ফৰ্মখন ফিলআপ কৰিব দিছে বহুতে সেই ফৰ্মখন ফিলআপ কৰাৰ নামতে 200-300 টকা লৈ লৈছে বহুতে হৈছেও তেনেকুৱা ঘটনা হয়নে তেনেকৈ আপোনালোকে পইচাবোৰ দিছে আৰু তাৰ পিছত কি হ'ল মাজতে এখন লিষ্ট ওলাল লাখপতি বাইদেউৰ এখন লিষ্ট ওলাল মই তাৰ ওপৰত ভিডিও এটা বনাই থৈছো লাখপতি বাইদেউৰ লিষ্টখন যে মাজতে ওলাইছিল তাৰ ওপৰত মই ভিডিও এটা বনাই থৈছো আপোনালোকে যদি কোনোবাই চোৱা নাই তেতিয়াহলে ভিডিওটো গৈ কিনে আপোনালোকে চাবও পাৰে লিষ্টখন তাতে লিষ্টখনত বহুতৰে নাম আহিল আৰু এই লিষ্টখনৰ নাম অহাৰ লগে লগে বহুতে ভাবিলে যে ইয়েস এতিয়া আৰু লাখপতি বাইদেউ আমি হৈয়ে গলো লাখপতি বাইদেউ এতিয়া আমি পইচা পাম বহু মহিলাই তেনেকৈ ভাবিলে আৰু শুনাও পাইছিল যে বোলে নিৰ্বাচনৰ আগতে প্ৰথম যেটো পইচা দিয়াৰ কথা আছিল মহিলাসকলক 10000 টকাটো দিব মানে যি ধৰণে কয় আৰু বোলে মোবাইলত টুপুংকৈ মেছেজ এটা আহিব টুপুংকৈ বোলে 10000 টকা এটা সোমাই যাব মানে ইমান ইজিলি মানে গোটেইখিনি তেওঁলোকে যি ধৰণে কথাবোৰ কয় কিন্তু এতিয়া প্ৰথম পৰ্যায়ৰ ভোট পাৰ হৈ গল নে দ্বিতীয় পৰ্যায়ৰ ভোটটো পাৰ হৈ গল নে এতিয়ালৈকে জানো কাৰোবাৰ একাউণ্টত মানে লাখপতি বাইদেউৰ প্ৰথম যি পইচাৰ কথা কৈ আছিল 10000 টকাটোৰ কথা সেই 10000 টকাটো জানো সোমাল নে কাৰোবাৰ একাউণ্টত সাগে আপোনালোকে একাখাৰতে ক'ব নাই সোমোৱা বুলিকে কিন্তু আৰু কিমান দিন আপোনালোকে ৰখিব লাগিব এই 10000 টকাটোৰ কাৰণে লাখপতি বাইদেউৰ এই প্ৰথম যেটো তেওঁলোকে টকা দিব 10000 টকাটো কাৰণ প্ৰথম 10000 টকাটো একো কৰিব নালাগে 10000 টকাটো আপোনালোকে নিজে কিবা কামত ইউজ কৰি ভাল কিবা কামত ইউজ কৰিব পাৰিব তাৰ পাছত যেহেতু 25000 টকা তেওঁলোকে দিব তেওঁলোকে যিধৰণে কৈছে 25000 টকা দিব 25000 টকাত আপোনালোকে কিবা এটা ব্যৱসায় আৰম্ভ কৰিব লাগিব চিলাই মেচিনে হওক বা কিবা হাঁহ কুকুৰা পালন কৰি সেই ফাৰ্ম এখন খুলি হলো মুঠৰ পৰা দেখুৱাব লাগিব যে আপুনি সেই পইচাখিনিৰে কিবা এটা নহয় কিবা এটা কামত খটুৱাইছে ভাল কামত যিটোৰে আপোনাৰ কিবা এটা ইনকাম হ'ব আৰু তাৰে আপুনি 11000 টকা নে খুব সম্ভৱ 11000 টকা নেকি আপুনি ঘূৰাই দিব লাগিব এটো খবৰ হয়তো গমে পায় এই কথাবোৰ মই আগৰ ভিডিওতে এই কথাবোৰ কৈ আহিছো এই লিষ্টখনত যেতিয়া মাজতে নামবোৰ আহিল নাম্বাৰ ওলাৰ পিছত বহুতে ভাবিলে যে এতিয়া চিন্তা নাই আমাৰ মোবাইলত খুব সোনকালে মেছেজ আহিব আমি টকা পাম টকা আমাৰ চৰকাৰে আমাৰ একাউণ্টত টকা ভৰাই দিব 10000 টকা আমি প্ৰথম অৱস্থাত পামেই বুলি বহুতে ভাবি আছিল কিন্তু এতিয়া এই প্ৰসেসটো যে ইমান দীঘলীয়া হৈ গৈ আছে ইমান দীঘলীয়া এটা প্ৰসেস হৈ গৈ আছে যে আপোনালোকে কল্পনাই কৰিব পৰা নাছিল এতিয়া আপোনালোকে কি কৰিব লাগিব জানে নে মই কৈ আছো মাজতে লাখপতি বাইদেউৰ নামত ভুৱা প্ৰচাৰ চলিল যে লাখপতি বাইদেউৰ যে এইটো কাৰণে এই লাখপতি বাইদেউৰ ফৰ্মসমূহ ফিলআপ কৰা হৈছে লাখপতি বাইদেউ টকাসমূহ এই কাৰণে দিম বুলি কৈছে যে মহিলাসকলক তেওঁলোকৰ ব্ৰেইনবোৰ মানে কিনি ল'ব বিচাৰিছে চৰকাৰখনে তেওঁলোকৰ ব্ৰেইনবোৰ ৱাশ কৰিব বিচাৰিছে তেওঁলোকৰ ব্ৰেইনবোৰ কিনিব বিচাৰিছে যিহেতু আগত নিৰ্বাচন আছিল নিৰ্বাচনৰ কাৰণে মহিলাসকলক টুপ দিয়া বুলি বহুতে প্ৰচাৰ চলাইছিল আচলতে হেয়া ভুৱা প্ৰচাৰ আছিল সঁচা প্ৰচাৰ আছিল হে আপোনালোকৰ একাউণ্টত যেতিয়া পইচা সোমাব তেতিয়াহে আপোনালোকে গম পাব এতিয়া মই হেতু ক'ব নোৱাৰো যে হেয়া ভুৱাই নে সঁচা কাৰণ এতিয়ালৈকে যেহেতু আপোনালোকৰ একাউণ্টত টকাবোৰ সোমোৱা নাই গতিকে মই ক'বও নোৱাৰো যে হেয়া ভুৱা প্ৰচাৰ নে সঁচা প্ৰচাৰ একোৱে ক'ব নোৱাৰো যেতিয়া আপোনালোকৰ একাউণ্টত টকা সোমাব তেতিয়া আপোনালোকে গম পাব যে ইয়েস যি ধৰণে কৈছিল যি ধৰণে কথা দিছিল সেই ধৰণে তেওঁলোকে কথা ৰাখিলে সেই ধৰণে আমাৰ একাউণ্টত আহি পইচা সোমাল তেতিয়া আপোনালোকে নাচক তেতিয়া আপোনালোকে ফুৰ্তি কৰক কিন্তু এতিয়ালৈকে তো আপোনালোকৰ একাউণ্টত টকা সোমোৱা নাই প্ৰসেসবোৰ দীঘল হৈ গৈ আছে এতিয়া কি হৈছে এই মাজত লিষ্টখন ওলোৱাৰ পিছত এতিয়া আপোনালোকে কি কৰিব লাগিব জানানে যদি এই কামটো আপোনালোকে নকৰে তেতিয়া চাগে আপোনালোকে টকা নাপায় এতিয়া হৈছে আপোনালোকে আৰু এখন ফৰ্ম ৰেজিষ্ট্ৰেচন আৰু ফৰ্ম আপোনালোকে ফিলআপ কৰিব লাগিব অজীৱিকাৰ ৰেজিষ্ট্ৰেচন ফৰ্মখন গম পায় ইতিমধ্যে অজীৱিকাৰ ৰেজিষ্ট্ৰেচনৰ ফৰ্মখনৰ কাম বহুত ঠাইত আৰম্ভ হৈ গৈছে
বহুত ঠাইত এইটো মানে সেই লাখপতিয়ে ভায়েক ককায়েকৰ নিচিনা কিবা এটা আৰু তাৰ তলৰ এটা কোনোবা ভায়েক বা ককায়েক বুলি ধৰি লওক এইখন যদি ফিল আপ কৰে তেতিয়াহে আপোনালোকে লাখপতি বাইদেউৰ টকা পাব এই লাখপতি বাইদেউৰ এইখন যিখন আহিল এতিয়া যিখন আহিছে অজীৱিকা ৰেজিষ্ট্ৰেশ্যন এই ফৰ্মখন যে ফিল আপ কৰা ইতিমধ্যে বহুত ঠাইত তাৰ কাম আৰম্ভ হৈ গৈছে দৰঙত কিছু ঠাইত তাৰ ফিল আপ কৰা কাম আৰম্ভ হৈয়ে গৈছে হয়তো আপোনালোকৰ ঠাইত আপোনালোকে হয়তো খবৰ নাপাবও পাৰে এই বিষয়ত হয়তো আপোনালোকে গম নাপাব পাৰে আপোনালোকৰ গোটৰ যিখিনি মহিলা আছে আপোনালোকে ভালকৈ এইবোৰ খবৰ লওক ক'ত কেনেকৈ এই ফৰ্মখন ফিল আপ কৰা হৈছে ক'ত কেনেকৈ এই ফৰ্মখন আপোনালোকে পাব নহ'লে কিন্তু যদি এইবোৰ আপোনালোকে খবৰ নলয় আপোনালোকে ভাবি থকা আপোনালোকে দেখি থকা কিন্তু এই যে টকা পাব আপোনালোকে লাখপতি বনিব এইবোৰ আপোনালোকৰ আশাতে থাকি যাব সপোনতে থাকি যাব কষ্টই আপোনালোকৰ অনৰ্থক গুচি যাব সেই কষ্টবোৰ যি ধৰণে আপোনালোকে কষ্ট কৰিছে দৌৰিছে ফুৰিছে ঘৰৰ কাম বাদ দি দিছে আপোনালোকে লাখপতি বাইদেউৰ টকাৰ দাবত দিব সকলোৱে দিব সেইটো কাৰণ কিবা নহয় কিবা এটা সকলোৱে কৰিব বিচাৰে ভাই সকলোকে টকা লাগে কিবা নহয় কিবা এটা কাম সকলোৱে কৰিব বিচাৰে উপাৰ্জন সকলোৱে কৰিব বিচাৰে কোনেও ঘৰত এনে বহি থাকিব নিবিচাৰে গতিকে সেইটো একেবাৰে স্বাভাৱিক কথা যেহেতু চৰকাৰে দিছে সুবিধাটো লাভ উঠাব সকলোৱে বিচাৰে এতিয়া আসলতে এইখন নতুনকৈ যিখন অজীৱিকা ফৰ্মখন এতিয়া বৰ্তমান ফিল আপ কৰা হৈ আছে বহুত ঠাইত তাৰ কাম চলি আছে ইতিমধ্যে দৰঙত মই কাষত লগাই দিছোঁ আপোনালোকৰ দৰঙৰ কিছু ঠাইত এইখন ফৰ্ম বৰ্তমান ফিল আপ কৰা হৈছে হয়তো আপোনালোকৰো কিছু ঠাইত হয়তো এইখন ফৰ্ম ওলাইছে হয়নে আপোনালোকে বহুতেই চাগে এইখন ফৰ্মখন ফিল আপ কৰিছে গতিকে ইয়াৰ পাছত আপোনালোকে মানে টকাখিনি পাব নে আৰু কিবা দীঘল হ'ব নে আৰু কিবা ফৰ্ম আহিব নে আৰু কিবা আপোনালোকে কৰিব লাগিব সেয়া আপোনালোকে সময়ত গম পাই থাকিব যিহেতু এইটো এটা নতুন আপডেট লাখপতি বাইদেউক লৈ গতিকে নতুন আপডেট আহিছে যিহেতু এই আপডেটটো মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ এই আপডেটটো পাই আপোনালোকে ভাল পালে বুলি আশা কৰিছোঁ আৰু সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে এই যিখিনি নতুনকৈ যিখিনি প্ৰচেছ আহিছে এই কামবোৰ কৰক এইখন যিখন আহিছে অজীৱিকা ফৰ্মখন এইখনৰ লগত আপোনালোকে যোগাযোগ কৰক ক'ত কেনেকৈ পায় কি কৰে মই ইমানখিনি নাজানো বাৰু কিন্তু যিহেতু এইখন ফিল আপ কৰা হৈ আছে তাৰ বাবে মই আপোনালোকক কৈছোঁ আপোনালোকে এইখন খুব সোনকালে যোগাযোগ কৰি আপোনালোকক গোটৰ মহিলাখিনিৰ লগত আলোচনা কৰক ক'ত কেনেকৈ এইখন আপোনালোকে পাব পাৰে তাৰ পাছত আপোনালোকে পিছত কি হয় সময়ত দেখা পোৱা যাব আপোনালোকে সঁচাকৈ পইচাখিনি পায় নে সঁচাকৈ আপোনালোকে পইচাখিনি নাপায় চৰকাৰে এয়া আপোনালোকক টোপহে দিছে নে সঁচাকৈ চৰকাৰে যিধৰণে কথা দিছে যিধৰণে আপোনালোকক আশ্বাস দিছে বিশ্বাস দিছে সেইদৰে আপোনালোকে টকাখিনি সময়ত আপোনালোকৰ হাতলৈ আহে সেয়া আপোনালোকে সময়ত গম পাব তেতিয়াহ'লে ভিডিঅ'টো আৰু মই বেছি দীঘলীয়া নকৰোঁ নতুন খবৰ যিহেতু গৰমে আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিলোঁ আপোনালোকে হয়তো খবৰটো পাই ভাল পালে বুলি আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ যোৱাৰ আগত সদায় কোৱাৰ দৰে আপোনালোকক মই পুনৰবাৰ কওঁ যে পুনৰ লগ পাম যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাষত থকা বেল আইকনটো বজাবৰ কাৰণে একেবাৰে নাপাহৰিব ধন্যবাদ